নমস্কাৰ आपदा सामनार এটা বিশেষ খণ্ডলৈ আপোনালোক সকলোৰে স্বাগতম মই অসীম মিশ্ৰা আৰু আজি খণ্ডটোত আমি ভূমিকম্পৰ অৰ্থাৎ আৰ্থকুৱেকৰ বিষয়ে চৰ্চা কৰিম আমি সকলোৱে জানো যে অলপ দিন আগত দিল্লী এনচিআৰত এটা ভূমিকম্প আহিছিল আৰু সকলোৱে ভয় খাইছিল আৰু ইয়াতকৈ আগতেও অকল দিল্লীতেই নহয় গোটেই ভাৰতত ভূমিকম্প আহি থাকে আৰু মানুহে অনুভৱ কৰি থাকে আৰু বহুবাৰ তাৰ বাবে যথেষ্ট ক্ষতি হয় মানুহৰ আজি আমাৰ এই খণ্ডত আমি কথা পাতিম আৰু জানিবলৈ চেষ্টা কৰিম যে এই ভূমিকম্পৰ বিষয়ে আমি আগজাননী পাওঁ নেকি বা তাৰ পূৰ্ব অনুমান কৰিব পাৰি নেকি আৰু যদি ভূমিকম্পৰ আগতে আমি সাজু হ'ব পাৰোঁ বা ভূমিকম্প হৈ যোৱাৰ পিছত আমি কি গতিবিধিত চলিম সমুদায় স্তৰত এই সকলো বিষয়ত আজি আমি কথা বতৰা পাতিম আৰু আমাৰ ব্যক্তিগতভাৱেও আপুনি এই বিষয়ে জাগ্ৰত থকা কিমান দৰকাৰ সমুদায় স্তৰত কি ধৰণে জাগ্ৰত হৈ থাকিব লাগিব আৰু এই সকলোবোৰ বিষয়ত আমি এতিয়া কথা পাতিম আমাৰ লগত আজি তিনিগৰাকী বিশেষ আলহী বিদ্বান ব্যক্তি ষ্টুডিঅ'ত উপস্থিত হৈছেহি তেখেতসকলৰ পৰিচয় কৰাই দিওঁ আপোনালোকৰ লগত প্ৰথমে আছে সাফি আহমেদ হাছান ৰিজভি ছাৰ তেখেত IPS হয় আৰু পৰামৰ্শদাতা হয় NDMA ছাৰ আপোনাৰ স্বাগতম জনাইছোঁ আমাৰ লগত দ্বিতীয় আলহী হৈছে ৰানু চৌহান মেডাম তেখেত হৈছে সিনিয়ৰ কনসালটেন্ট NDMA আপোনাক স্বাগতম আৰু লগত আছে ডক্টৰ ববিতা কুমাৰী তেখেত বৈজ্ঞানিক হয় নেশ্যনেল চেণ্টাৰ ফৰ চেছমলজিত মেডাম আপোনাকো স্বাগতম জনালোঁ আজিৰ খণ্ডলৈ সাফি ছাৰ আপোনাৰ পৰা আৰম্ভ কৰিম এই যিমানবোৰ বস্তু আমি দেখি আছোঁ আৰু দিল্লী NCRত অলপতে ভূমিকম্প অনুভৱ কৰা গ'ল কি ধৰণৰ প্ৰস্তুতি চৰকাৰৰ লেভেলত NDMA লেভেলত আৰু কি ধৰণে আমি কিমান সাজু হৈ আছোঁ এই ধৰণৰ ভূমিকম্পৰ জোকাৰণিক লৈ এই যে ভূমিকম্প আহিছিল সেইটো সকলোৰে বাবে ৱেকআপ কল আছিল আৰু এনেকুৱা ভূমিকম্প আহি থাকে মানুহে তাৰ পিছত পাহৰি যায় আৰু আগবাঢ়ি যায় সো এলিমেণ্ট অফ ফেটালিজম আছে মানুহৰ মাজত যে আহিলেও আমাৰ একো নহয় এইটো কিন্তু বৰ বিপদজনক কথা এইটোৰ পৰা বাচি থাকিব লাগে এই বিষয়ে যে আজি যিটো নতুনকৈ ঘৰ বনাবলৈ গৈ আছোঁ লাগিলে আমি পাহাৰতে থাকোঁ বা চহৰতে থাকোঁ ঘৰটো সঠিককৈ ইঞ্জিনিয়াৰ্ড হ'ব লাগে আৰ্কিটেক্টক সুধি কোনটো বিল্ডিং কোড এপ্লাই হয় কি ধৰণে আমি তাক ছেফ ৰাখিব পাৰোঁ জানিব লাগে সো ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙৰ বহুত ডাঙৰ ভূমিকা থাকে দুৰ্ভাগ্যক্ৰমে আমাৰ ইয়াত হৈ যায় IT ইঞ্জিনিয়াৰ্ছে বেছি দৰমহা পায় কাৰণে ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ্ছ কম হৈ আহিছে সেইবাবে ইঞ্জিনিয়াৰিং ইনষ্টিটিউটছবোৰে এইটোত ধ্যান দিব লাগে আৰু ব্যক্তিগতভাৱে আমি ঘৰত থাকোঁতে যেতিয়া ভূমিকম্প আহে তেতিয়া মগজত এটা ডিবেট দৌৰে যে আমি ভিতৰতে থাকোঁ নে বাহিৰলৈ যাওঁ এই ডিবেটটোৰ চিম্পল আনচাৰ হৈছে যদি আপুনি গ্ৰাউণ্ড ফ্ল'ৰত আছে আৰু আপোনাৰ ওচৰত এক্সিট আছে তেতিয়াহ'লে সোনকালে আপুনি বাহিৰলৈ গুচি যাওক আৰু যদি আপুনি ওলাব নোৱাৰে লাগে আপুনি ফাৰ্ষ্ট ফ্ল'ৰত বা ছেকেণ্ড ফ্ল'ৰতে আছে তেতিয়া এখন মেজ বিচাৰক আৰু তাৰ তলত সোমাই দিয়ক এইটোক কয় DCH ড্ৰপ কভাৰ হোল্ড তাৰ অৰ্থটো হৈছে ড্ৰপ ডাউন নিজক কভাৰ কৰি লওক আৰু হোল্ড কৰিব কিবা হাৰ্ড বস্তুক নহ'লে আপুনি দৰ্জা ফ্ৰেমৰ তলত আহি যাওক নতুবা ঘৰৰ কোণত থকা ষ্ট্ৰাকচাৰেল পিলাৰ একেবাৰে ওচৰত যাওকগৈ বেৰৰ ওচৰত নাথাকিব আৰু যিমান আপোনাৰ ঘৰত ফাৰ্নিচাৰ বা সজোৱা বস্তু থাকে সেইবোৰ মানুহে চিচাৰ ঢিলা আলমাৰীত ৰাখে আৰু সেইবোৰ ভূমিকম্পৰ সময়ত পৰি দিগদাৰ দিয়ে সূক্ষ্মকৈ আপোনাৰ উত্তৰ এইটোৱে হয় বহুতেই গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি ৰানু চৌহান মেডাম আমি জানো যে আমাৰ দেশত চেছমিক জোনছ আছে বেলেগ বেলেগ কেটেগৰীত কোনটো ভলনাৰেবল হয় কোনটো কম হয় এনেকুৱাত আপোনাৰ লাগেনে যে আমি যেতিয়া বিল্ডিং বনাওঁ এই বস্তুবোৰক ধ্যানত ৰাখিব লাগে যে ভূমিকম্প প্ৰণ জেগাত কি ধৰণে বনাওঁ আৰু কি কি বস্তু ধ্যানত ৰাখিব লাগে বিল্ডিং বনাওঁতে হয় আপুনি যিটো কৈছে আমাৰ দেশখনক 4টা ভাগত ডিভাইড কৰা গৈছে আৰু সেই 4টা ভাগৰ যি ডিভিজন আছে সেইটো BIS কোড মেপ আছে য'ত জোন ফেক্টৰ উল্লেখ কৰা হৈছে জোন ফেক্টৰৰ অৰ্থ হৈছে যদি জোন 4 হয় তেন্তে তাত 0.36 এটা ফেক্টৰ হয় সেই ফেক্টৰটোৰ অন্তৰ্গত আমি কেলকুলেট কৰোঁ যে বিল্ডিংটোত আনুমানিক কিমান ফ'ৰ্চ লাগিব পাৰে চৰকাৰে কোড বনাই থৈছে আৰু আমি সেই কোডৰ হিচাপত সেই জোনত থকা ঘৰবোৰক কিমান মজবুতকৈ বনাব লাগে আৰু হয় আমি বহুতো দিশত চিন্তা কৰিব লাগে যে এজন সাধাৰণ মানুহে এইটো জনা দৰকাৰ যে যেতিয়াই তেওঁ ঘৰ বনায় জানিব লাগে ক'ত বনাই আছে লোকেশ্যনটো বহুত দৰকাৰী কোনো ফিল্ড আপ এৰিয়াত ঘৰ বনাব নালাগে আৰু যেতিয়া ঘৰ বনায় তাৰ জিঅ' টেকনিকেল এছেছমেণ্ট এজন জিঅ' ইঞ্জিনিয়াৰৰ দ্বাৰা কৰাওক
দ্বিতীয়তে যেনেকৈ ছাৰে ক'লে যে চেচমিক ডিজাইন ইঞ্জিনিয়াৰ আছে আৰু ডিজাইনটোৰ কোডৰ হিচাপত ঘৰ বনাওক। তৃতীয়তে ঘৰৰ যিটো মেইনটেনেঞ্চ হয় সেইটো নিয়মীয়াকৈ কৰিব লাগে। চতুৰ্থতে যিটো চবতছে বেছি অশান্তি হয় যে যদি কিবা গধুৰ বস্তু আপোনাৰ ওপৰত পৰি যায়, যিটো নন ষ্ট্ৰাকচাৰ এলিমেণ্ট বোলা হয়, সেই নন ষ্ট্ৰাকচাৰ এলিমেণ্টছবোৰক বেৰৰ লগত ফিক্স কৰাটো আমি বহুত দৰকাৰী। এইবোৰ বস্তু আমি ধ্যানত ৰাখিব লাগে। হয়, আপুনি ক'লে যে এইখিনি দৰকাৰ, কিন্তু মোৰ প্ৰশ্ন এটা আছে, তাৰপিছত ববিতা মেডামৰ ওচৰত যাম। এতিয়া আমাৰ মেট্ৰ' চিটিবোৰত যিবোৰ বিল্ডিং বনি আছে, তাত বিল্ডাৰ্ছে বিল্ডিং বনাই আছে আৰু কিনা মানুহে লাখ কোটি টকা দি ঘৰ কিনি আছে। কিন্তু যি বিল্ডাৰে বনাই আছে তেখেতে সকলো পেৰামিটাৰ্ছ অনুযায়ী বনাইছেনে, যিটোৰ বিষয়ে আপুনি কৈছে? যি ধৰণে ভাৰত চৰকাৰে গাইডলাইনছ বনাই থৈছে আৰু এইটো আৱশ্যক যে গাইডলাইনছ মতে কাম কৰিব লাগে। বিল্ডাৰ্ছে এইখিনি মতে কাম কৰি আছে, কিন্তু দৰকাৰী এইটো যে নাগৰিকে এইটো প্ৰশ্ন সুধিব লাগে। মানুহৰ ফালৰ পৰাও প্ৰশ্ন আহিব লাগে। যিসকলে কিনিব তেওঁলোকে সোধক যে যিখিনি পেৰামিটাৰ্ছ আছে আৰু সেইবোৰৰ হিচাপত ভূমিকম্পৰ পৰা ৰক্ষা পৰিবলৈ বনাইছেনে, আৰু লগতে এই প্ৰশ্নবোৰ জনতাৰ ফালৰ পৰা অহাটো দৰকাৰী। হয়, যিসকল পাব্লিকে ঘৰ কিনিব তেওঁলোকৰ ওচৰত তথ্য থাকিব লাগে যে য'ত ঘৰ কিনিব গৈছে, য'ত আপুনি থাকিব সেইটো আৰ্থকুৱেক ৰেজিষ্টেণ্ট হয় নে নহয়, সেইটো সুধিবলগীয়া প্ৰশ্ন। আমাৰ লগত ববিতা মেডাম আছে, যি নেশ্যনেল চেণ্টাৰ ফৰ ছেইছম'লজিত বৈজ্ঞানিক হয়। ববিতা বাইদেউ, বহুত মানুহে আৰু যিসকলে এই খণ্ডটো চাই আছে তেওঁলোকে জানিব বিচাৰিব যে ভূমিকম্পৰ কথা পাতি আছোঁ, কিন্তু ভূমিকম্প হয় কি, কিদৰে আমি ইয়াক ডিফাইন কৰিম সাধাৰণভাৱে? ভূমিকম্পটো হৈছে এটা কঁপনি যিটো পৃথিৱীৰ তলৰ স্তৰসমূহত প্ৰেছাৰ বেছি বাঢ়োতে হয়। যেতিয়া সেই প্ৰেছাৰটো তলৰ শিলবোৰে সহ্য কৰিব নোৱাৰা হৈ যায় তেতিয়া সেইবোৰ ভাঙিবলৈ ধৰে আৰু এই প্ৰক্ৰিয়াটোকে ভূমিকম্প বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত বহুত উৰ্জা ওলায় যিটো চেইছমিক ৱেভ ৰূপত আমি বেলেগ বেলেগ জেগাত অনুভৱ কৰোঁ, সেইটো আমি কম্পন ৰূপত অনুভৱ কৰোঁ। চেইছমিক ৱেভটো নিজৰ কেন্দ্ৰৰ পৰা আমাৰ ষ্টেচনলৈ আহে আৰু বেলেগ বেলেগ স্পীডৰ হিচাপত বিভিন্ন চেইছমিক ৱেভ থাকে, যেনে প্ৰাইমেৰী ৱেভ, ছেকেণ্ডেৰী ৱেভ, তাৰপিছত ছাৰফেচ ৱেভ থাকে। তাৰ বেলেগ বেলেগ স্পীডৰ হিচাপত আমাৰ ষ্টেচনত ৰেকৰ্ড কৰা হয় আৰু চোৱা হয়, আৰু সেই ৰেকৰ্ডৰ আধাৰত আমি ক'ব পাৰোঁ যে ভূমিকম্পৰ মেগনিটিউড কিমান হয়, তাৰ ইণ্টেনচিটি কিমান হয়। আৰু তাৰ ডিফাৰেন্সটো কি? মেগনিটিউড আৰু ইণ্টেনচিটি ভূমিকম্পৰ দুটা বেলেগ বস্তু। মেগনিটিউডে বেচিকেলি আমাক চ'ৰ্চটোৰ ইনফৰমেশ্যন দিয়ে, যিটো উৰ্জা কেন্দ্ৰত ওলায় সেইটো আমাৰ মেগনিটিউড হয়, আৰু সেইটো সকলো জেগাত আমি একে বুলি কওঁ। যদি এটা মেগনিটিউড 4 হয় তেতিয়া আমি দিল্লীটো কম 4 মেগনিটিউডৰ ভূমিকম্প হ'ল, আৰু গাজিয়াবাদ বা নয়ডাটো কম যে 4 মেগনিটিউডৰ ভূমিকম্প হ'ল। সেইটো ইকুৱেল হ'ব চব জেগাত। ইণ্টেনচিটি অৰ্থাৎ তীব্ৰতা যি হয় সেইটো বেলেগ বেলেগ স্থানত ভিন্ন হ'ব। এইটো হৈছে ক্ষতিৰ মেপ। এজেগাত ভূমিকম্পই কম ক্ষতি কৰিব পাৰে আৰু কোনোবা জেগাত আমি অনুভৱো কৰিব নোৱাৰিলোঁ। এইটো তীব্ৰতাৰ মেপ। এই দুইটা ভূমিকম্পৰ বেলেগ বেলেগ দিশ। দিল্লী NCRত আমাৰ টোটেল 25 ছেইছমোমিটাৰ লাগি আছে। যেতিয়া ভূমিকম্প হয় তৎকালীনভাৱে তাৰ তথ্য আমি পাওঁ, কাৰণ সকলো ডাটা অনলাইন কানেক্ট হৈ আছে VSAT ছেটেলাইট দ্বাৰা। তাৰ পাছতে সৰ্বপ্ৰথমে তাৰ তথ্য আহে, আৰু তৎকালীনভাৱে এই তথ্য বিভিন্ন এজেঞ্চি যেনে ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু বাকী ষ্টেক হোল্ডাৰ্ছক প্ৰদান কৰা হয়। ভয় লগা হ'লেও মই আপোনাৰ পৰা জানিব বিচাৰিম যে চেচমিক জোন 4ত পৰে দিল্লী আৰু দিল্লী NCR, কিমান ভালনাৰেবল হয় বাৰু এই কেইবা কোটি জনসংখ্যা? ভয় কৰিবলগীয়া আছেনে? যদি আমি লোকেল চিনেৰিঅ'টো চাওঁ, ইয়াত 4টা জোনছ আছে আৰু তাত বেছি ডাঙৰ ভূমিকম্প উৎপন্ন কৰা শক্তি নাই, আৰু লোকেল ভূমিকম্প আহে যদি সেইটো সৰুৱে হ'ব আৰু তাৰ বাবে ইমান ভয় খোৱা দৰকাৰ নাই। কিন্তু যিটো হিমালয়ান ক্ষেত্ৰত হয় তাত ভূমিকম্প অলপ ডাঙৰ আকাৰৰ মেজৰ বা মডাৰেট ভূমিকম্প আহে, তেতিয়া দিল্লীটো তাৰ কম্পন অনুভৱ কৰিব পৰা হয়। আৰু সেই ধৰণৰ ভূমিকম্প মাল্টি ষ্টৰী বিল্ডিঙৰ বাবে ঘাতক হ'ব পাৰে যদি তাৰ ফ্ৰিকুৱেঞ্চি আমাৰ বিল্ডিঙৰ লগত মেচ হৈ যায়। তেতিয়া ৰিজনেঞ্চৰ কাৰণে বিল্ডিং খহি পৰিব পাৰে। এইটো বিষয়ে যেনেকৈ ৰাণু বাইদেৱে আৰু ছাৰে কৈছে যে আমি ধ্যান ৰাখিব লাগে কনষ্ট্ৰাকশ্যনৰ সময়ত।
আমি সেই ৰিজনটোত ধ্যান ৰাখিব লাগে যে ইয়াত 4টা জোন আছে আৰু জানিব লাগে কিমান ফ'ৰ্চ এটা বিল্ডিঙে ল'ব পাৰে সেইবোৰ ধ্যান দি কনষ্ট্ৰাকশ্যন কৰিলে আমাৰ ভয় খাবলগীয়া একো নাই ৰিজুই ছাৰ আমি দেখা পাওঁ যে ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে কমিউনিটিৰ মানুহ থাকেই ওচৰৰ পাজৰৰ মানুহখিনি কিন্তু NDMA সকলোতকৈ ডাঙৰ ৰোল প্লে কৰে দেশৰ যিকোনো ডিজাষ্টাৰতে দেখিছোঁ আমি আৰু প্ৰধানমন্ত্ৰীয়েও বহুবাৰ প্ৰশংসা কৰিছে NDMAৰ আপোনাৰ পৰা জানিব খুজিম যে কি ধৰণৰ ৰোল থাকে NDMAৰ ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে আৰু কি চম্ভালিবলগীয়া হয় এই NDMA ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 চনত বনিছিল তাৰ হিচাপতে চলে তাত অৰ্গেনাইজেশ্যনেল অথৰিটি বনোৱা গৈছিল আৰু তাৰ অধীনত NDRF বনিল নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ আৰু এই ফ'ৰ্চটোৰ 5টা মেনেজমেণ্ট ভাগ আছে প্ৰিভেনশ্যন মিটিগেশ্যন অৰ্থাৎ ৰিস্ক ৰিডাকশ্যন তাৰপিছত প্ৰিপেয়াৰ্ডনেছ যিটোৰ বিষয়ে আপুনি কৈ আছিল যে ভূমিকম্পত প্ৰিপেয়াৰ কিদৰে হ'ম আৰু ৰেছপন্স যিটো NDRFে কৰে এটা সম্পূৰ্ণ অৰ্গেনাইজেশ্যনে ফ'কাছ কৰি আছে এই ৰেছপন্সত আৰু শেষত আহে ৰিকনষ্ট্ৰাকশ্যন যিটো পিছৰ কথা NDRFত বেছিভাগ পুলিচ অধিকাৰী থাকে যোন ডেপুটেশ্যনত আহে আৰু তেওঁলোকৰ বহুত কেম্পছ বনোৱা হৈছে সমগ্ৰ দেশতে য'ত চেনচিটিভ আৰু ৰিস্কি জোনছ আছে তাত তেওঁলোক থাকে আৰু জেগালৈ তেওঁলোকৰ বিভিন্ন ট্ৰেইনিং হয় যেনে হিমালয় ফালে হ'লে ফ্লেছ ফ্লাড আৰু ভূমিকম্পৰ ট্ৰেইনিং হয় আৰু তাত দৰকাৰী ইকুইপমেণ্ট থাকে তেওঁলোকৰ লগত কিন্তু অকলে NDRFে চব কৰিব নোৱাৰে সেইকাৰণে সকলো প্ৰদেশতে SDRF বনোৱা হৈছে ষ্টেট ডিজাষ্টাৰৰ বাবে এক্টটো এতিয়া সংশোধন কৰি তেওঁলোকক অনা হ'ল আৰু SDRFে গোটেই ষ্টেট চাব নোৱাৰে সেইবাবে ডিষ্ট্ৰিক্টবোৰত যি ডিষ্ট্ৰিক্ট কালেক্টৰ্ছ আছে SP আছে তেওঁলোকে এই বিষয়ে নিজৰ ওচৰত ইনভেণ্টৰী ৰাখিব লাগে যে 4-5 ধৰণৰ ডিজাষ্টাৰ আমাৰ এৰিয়াত আহে আৰু তাৰ বাবে আমাক কি প্ৰয়োজন যিদৰে ভূমিকম্প সময়ত মেইন হৈ যায় যে বিল্ডিঙৰ তলত মানুহ সোমাই যায় তেওঁলোকক উলিয়াবলৈ আপোনাৰ ওচৰত কাটিং মেচিন হ'ব লাগে চলাবলৈ পাৱাৰ বা বেটাৰী ক'ৰ পৰা আহিব এইবোৰ সব ডিষ্ট্ৰিক্ট লেভেলত থাকিব লাগে সেইবাবে DDMA থাকে ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ভাৰত চৰকাৰৰ এইটো প্ৰচেষ্টা যে এই সকলোবোৰ লাহে লাহে ডিষ্ট্ৰিক্ট লেভেলত লৈ অনা হওক NDMAত এটা পলিচি মেকিং বডি আছে যোনে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছক আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক এডভাইচ কৰে যে এইবোৰ কাম কৰিব লাগে আৰু ষ্টেটবোৰক গাইড কৰে ইণ্টাৰনেশ্যনেল এক্সপিৰিয়েঞ্চক লৈ আনে আৰু এইদৰে ভাৰত চৰকাৰে এটা বৃহৎ থিংক টেংক বনাই থৈছে বহুতেই গুৰুত্বপূৰ্ণ কাম হয় NDMA বা NDRFৰ যিটো আমি দেখা পাওঁ বহুতো আপদৰ সময়ত ৰিচেণ্টলি আমি দেখিলোঁ কেৰেলাত বা য'তেই এনেকুৱা বিপদ হয় NDRF তাত গৈ পাই যায় আৰু মানুহৰ মনতো এটা ভৰসা আছে যে এনেকুৱা কিবা হ'লে NDRFৰ মানুহ আহিব আৰু আমাক ছেফলি উদ্ধাৰ কৰি লৈ যাব আমি আৰু কথা পাতিম এই বিষয়ে কিন্তু তাৰ আগতে লৈছোঁ এটা বাণিজ্যিক বিৰতি চাই থাকক DD নিউজ क्या आपका फ्लैट भूकंप से सुरक्षित है? नया फ्लैट खरीदते वक्त किसी स्ट्रक्चरल इंजीनियर से सलाह लें। क्या यहाँ सॉइल टेस्टिंग किया गया है? क्या घर नेशनल बिल्डिंग कोड के मुताबिक बना है? याद रहे, घर सुरक्षित तो आप सुरक्षित। आपके हित में तत्पर NDMA। বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ আপোনালোকে চাই আছে আপদা কা সামনা এই খণ্ডত আমি পাতি আছোঁ ভূমিকম্পৰ বিষয়ে ভূমিকম্প লৈ কিমান সাজু আমি ভাৰত কিমান সাজু হৈ আছে ইয়াক লৈ কিমান আৰু কৰিব পাৰি আমাৰ লগত আছে তিনিজন বিশেষ আলহী ৰানু বাইদেউ আপোনালৈ আহিছোঁ এতিয়া আমি কওঁ যে আমি আৰ্থকুৱেক ৰেজিষ্টেণ্ট বিল্ডিং বনাব লাগে তেনে কি ৰেগুলেটৰী ফ্ৰেমৱৰ্ক থাকে যিখিনি এজন বিল্ডাৰে ধ্যানত ৰাখি বনাবলগীয়া হয় আৰু যি কিনিব তেওঁলোকে কি তথ্য ৰখাৰ দৰকাৰ যে যদি ঘৰ বনাই আছে নহলে যদি মাল্টি ষ্টৰীড ঘৰ কিনিবলৈ গৈ আছে তেওঁলোকে কি জনাটো দৰকাৰ হয় এটা অৰ্গানাইজেশ্যন আছে ইণ্ডিয়ান বিউৰো অফ ষ্টেণ্ডাৰ্ড যোনে ভূমিকম্পক ধ্যানত ৰাখি কিছুমান কোড বনাইছে বিল্ডিং বনাওতে প্ৰথম যিটো বেসিক কোড মনত ৰাখিব লাগে হেতু হৈছে 1893 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড 1893 2016 তাৰ আমি লেটেষ্ট ৰিভিজনো কৰি আছোঁ যিটো অতি সোনকালে লঞ্চ হ'ব তেনে আৰু কোড আছে যেনে যিকোনো বিল্ডিঙক মজবুত বনাবলৈ দুটা মেইন পেৰামিটাৰ্ছ থাকে এটা হ'ল বিল্ডিংটো মজবুত হওক তাৰ ষ্ট্ৰেংথ হওক আৰু দ্বিতীয়তে ডাক্টিলিটি অৰ্থাৎ সহনশীলতা হওক যেতিয়া ভূমিকম্প আহে তেতিয়া যাতে বিল্ডিংটো লৰচৰ কৰিব পাৰে
এই দুইটা পেৰামিটাৰৰ মাজত যিটো দ্বিতীয়টো হয় ডাক্টিলিটি তাৰ ওপৰতো কোড আছে IS 13935 সেইটো 2016 চনৰ হয় আৰু তাৰো আমি ৰিভিজন কৰি আছোঁ যিটো এই বছৰতে 2025ত ৰিলিজ হ'ব আৰু বহুতখিনি কথা আছে যিবোৰ আমি ধ্যানত ৰাখিব লাগে আমি জনাটো দৰকাৰ যে আমাৰ বিল্ডিংটো ভালনাৰেবল হয়নে সেই ভালনাৰেবিলিটি ফেক্টৰ জানিবলৈ আমাৰ ওচৰত 4টা মেথড আছে প্ৰথমটো হৈছে ৰেপিড ভিজুৱেল সাৰ্ভে এইটোত আপুনি বিল্ডিঙৰ বাহিৰত থাকিলেই হ'ল আৰু বিল্ডিংটোক চাব লাগে আৰু চাই আমি ক'ব পাৰোঁ কাৰণ আগত হৈ যোৱা ভূমিকম্পত আমি জানো যে কি পেৰামিটাৰ্ছৰ কাৰণে আমাৰ বিল্ডিংছবোৰ ক্ষতিগ্ৰস্ত হৈছিল সেই পেৰামিটাৰ্ছক চাই আমি বিল্ডিং এটাক এছেছ কৰিব পাৰোঁ যে হয় এই বিল্ডিংটো ভূমিকম্পৰ বাবে ভালনাৰেবল হয় দ্বিতীয় মেথড লেভেল 2 যিটোত আমি বিল্ডিঙৰ ভিতৰলৈ যাব লাগে আৰু ফাট মেলাৰ দৰে কিছু পেৰামিটাৰ্ছ চাব লাগে যিখিনি কোডছত আছে সেই পেৰামিটাৰ্ছৰ আধাৰত আমি আৰু আগুৱাই চাব পাৰোঁ যে এইটো সুৰক্ষিত হয়নে নহয় কাৰণ ইণ্ডিয়াত ইমানবোৰ বিল্ডিংছ আছে যিখিনি ভালনাৰেবল হয় আৰু প্ৰত্যেকটোৰ কাৰণে এছেছমেণ্ট কৰাটো সম্ভৱ নহয় প্ৰত্যেকক ৰেট্ৰফিটিং কৰিব নোৱাৰোঁ আৰু স্থান সকলো বেলেগ কৰবাত পাহাৰ কৰবাত সমতল এৰিয়া সেইকাৰণে চাগে সকলোৰে বেলেগ বেলেগ পেৰামিটাৰ্ছ থাকিব পাহাৰত বনালে এনেকৈ বনাব লাগিব প্লেইনছত বনালে এনেকৈ বনাব লাগিব হয় হয় পেৰামিটাৰ্ছ বেলেগ হয় যি ধৰণে আপুনি ক'লে যে পাহাৰীয়া এৰিয়া হ'লে তাৰ কাৰণে জোন ফেক্টৰ থাকে কি ধৰণৰ ফ'ৰ্চ আহিব সেই ফ'ৰ্চৰ বাবে বিল্ডিংবোৰ সেই ধৰণে ডিজাইন কৰিব লাগে আৰু তৃতীয় চতুৰ্থ যি মেথড আছে সেয়া হৈছে ডিটেইল এছেছমেণ্ট য'ত কিছুমান কেলকুলেশ্যন আমি কৰিব লাগে য'ত লেবছ আৰু কম্পিউটাৰ চিমুলেট কৰি বিল্ডিংছৰ এছেছমেণ্ট কৰা হয় ববিতা বাইদেউ এইটো দেখা যায় যে যেনেকৈ এই জেগাটো জোন 4ত পৰে এনেকুৱাত আপুনি আমাৰ দৰ্শকক জনাব পাৰিবনে যে ইণ্ডিয়াখনত কি কি জোনত ভাগ কৰা হৈছে আৰু কম প্ৰভাৱিত ক্ষেত্ৰ কোনটো হয় কোন জোনত আৰু চবতছে বেছি প্ৰভাৱিত জোন কোনটো হ'ব পাৰে অলপ জনাব হয় হয় আচলতে ভাৰতীয় মানক ব্যুৰোই গোটেই দেশখন 4টা জোনত ভাগ কৰি থৈছে জোন 5 4 3 আৰু 2 ভূমিকম্পৰ ক্ষেত্ৰত জোন 5 হৈছে আটাইতকৈ সংবেদনশীল আৰু ভাৰতৰ যি জেগা জোন 5ত পৰিছে সেয়া হৈছে যেনে জম্মু কাশ্মীৰ হিমাচল উত্তৰাখণ্ড উত্তৰ প্ৰদেশ আৰু বিহাৰৰ সেই জেগা যিবোৰ নেপাল বৰ্ডাৰৰ ওচৰত আছে তাৰপিছত নৰ্থ ইষ্টৰ গোটেই ৰাজ্যকেইখন এই সকলো জোন 5ত পৰে আৰু গুজৰাটৰ কিছু অংশ আছে যি জোন 5ত পৰে ইয়াৰ বাহিৰে দিল্লী নিচিনাকৈ যিবোৰ ক্ষেত্ৰ জোন 5ৰ লগত লাগি আছে সেইবোৰ জোন 4ত আহে এই গোটেই মেপখন এভেইলেবল আছে পাব্লিক ডমেইনত তাত আমি দেখা পাওঁ যে ভূমিকম্পৰ ক্ষেত্ৰত জোন 5 হৈছে সকলোতকৈ সংবেদনশীল তাত ভূমিকম্প হোৱাৰ সম্ভাৱনা সকলোতকৈ বেছি আৰু তাত ডাঙৰ মডাৰেট বা মেজৰ ভূমিকম্প হ'ব পাৰে কিয়নো হিমালয়ৰ ক্ষেত্ৰত পৰে হিমালয়ৰ ক্ষেত্ৰত আমাৰ যি উত্তৰ পূৰ্বৰ অঞ্চল আছে সেইসমূহ আৰু আমাৰ উত্তৰ পশ্চিমত যি ৰাজ্য আছে সেই সকলোবোৰ ভূমিকম্পৰ হিচাপত সংবেদনশীল হয় আমি সেইফালে অলপ ধ্যান দিব লাগে আৰু তাৰ বাহিৰে যদি আমি তাৰ পৰা দূৰৰ অঞ্চলৰ কথা কওঁ তেন্তে আগতে কোৱা দৰে দূৰৰ পৰা অহা ভূমিকম্পও মাল্টি ষ্টৰী বিল্ডিঙৰ বাবে ক্ষতিকাৰক হ'ব পাৰে সেইভাবে সদায় ভূমিকম্প ৰুধিব পৰা ভৱন আমি বনাব লাগে আৰু ধ্যান ৰাখিব লাগে যাতে আমি ভূমিকম্পৰ বাবে সতৰ্ক থাকোঁ আৰু তাৰ বাবে প্ৰস্তুতি কৰাটো দৰকাৰ ৰিজভি ছাৰ সকলোতকৈ মোৰ যি ইম্পৰ্টেণ্ট লাগিলে যে যদি ভূমিকম্প আহি গ'ল বা তেনেকুৱা দুৰ্যোগ আহিলে সেই জেগাৰ স্থানীয় যি বাসিন্দা NDMA তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ কামো কৰি আছে যদিও তেনেকুৱাত কমিউনিটিৰ দায়িত্ব কি তাতকৈ সূক্ষ্মকৈ যদি কওঁ ব্যক্তিগত হিচাপে যেনেকৈ আপোনালোকে কি ধৰণৰ ৰোল কৰিব পাৰে কিমান গুৰুত্বপূৰ্ণ হৈ পৰে ৰোলটো আমি যথেষ্ট সজাগতাত ধ্যান দিওঁ চেষ্টা কৰোঁ যেনেকৈ এই প্ৰগ্ৰেমটো সজাগতাৰ বাবেই হয় এৱেৰনেছ বঢ়াবলৈ আমি ষ্টেটবোৰৰ লগতো কথা পাতোঁ ডিষ্ট্ৰিক্টবোৰতো সজাগতা বঢ়াবলৈ চেষ্টা চলি থাকে আৰু কেতিয়াবা যদি ভূমিকম্প আহে তেতিয়া তাৰ পিছত এৱেৰনেছৰ টেকনিক্সবোৰ অলপ ইউজ কৰিবলৈ চেষ্টা কৰোঁ কমিউনিটি ইনভলভমেণ্ট ইজ মষ্ট ইম্পৰ্টেণ্ট প্ৰত্যেক ডিজাষ্টাৰ মেনেজমেণ্ট প্ৰগ্ৰেমত কমিউনিটিৰ এৱেৰনেছ বঢ়োৱা আৰু কমিউনিটিৰ দ্বাৰা কমিউনিটিক নেতৃত্ব দিওঁ যেনেকৈ ভুজ ভূমিকম্প আহোঁতে তাত এটা হোৱা নাছিলে যে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট গৈ মানুহৰ ঘৰ বনাই দিছে সেইটো আছিলে অ'নাৰ লেড কনষ্ট্ৰাকশ্যন মানে ঘৰৰ মালিকৰ দায়িত্ব ফাণ্ডছ আমি দিম আপোনাক ইঞ্জিনিয়াৰিঙত সহায় কৰিম যে এই ধৰণে কৰক
কিন্তু অ'নাৰ লেড হ'ব লাগিব আমি কি কৰিছোঁ যে দুটা নতুন দিশ আৰম্ভ কৰিলোঁ NDMAত প্ৰথমটো হ'ল যে আমাৰ এটা অৰ্গেনাইজেশ্যন অৰ্থাৎ কোঅৰ্ডিনেশ্যন প্লেটফৰ্ম বনোৱা হৈছে মিটিং কৰাবলৈ তাৰ এটা নিয়মৰ নাম দিয়া হ'ল CODRR কমিটি অন ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন তাত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় বিশেষজ্ঞ প্ৰাইভেট পিপল পাব্লিক পিপল ষ্টেট পিপল ডিষ্ট্ৰিক্ট পিপল সকলোকে ইনভলভ কৰি লাহে লাহে একেলগ কৰি তেওঁলোকৰ মিটিং কমিউনিকেশ্যন আৰু কোঅৰ্ডিনেশ্যন বঢ়াই গৈ থকা হৈছে তাৰ দ্বাৰা সজাগতাও বাঢ়িছে বিশেষকৈ পলিচি মেকাৰ্ছ আৰু ইমপ্লিমেণ্টাৰ্ছৰ আৰু দ্বিতীয় বস্তুটো হ'ল যে ভাৰত চৰকাৰে আমাক ডিজাইন কৰিবলৈ দিছিলে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্থকুৱেক ৰিস্ক মিটিগেশ্যন প্ৰগ্ৰেম বনোৱা গৈছে সেইটোৰ এপ্ৰুভেল ভালেকেইটা পৰ্যায় থাকে বহুতো ভাবিব লগা প্ৰশ্ন আছে সেইটোত আমি কেপাচিটি বিল্ডিং আৰু ট্ৰেইনিঙত যথেষ্ট ধ্যান দিছোঁ যাতে ইঞ্জিনিয়াৰ্ছক ট্ৰেইন কৰোৱা হওক যি ডিষ্ট্ৰিক্ট লেভেলত আছে আৰু তেওঁলোকৰ তলত থকা মানুহক যাতে ট্ৰেইন কৰা হওক বৰ্তমান এইটোৱে দৃষ্টিকোণ যথেষ্ট গুৰুত্বপূৰ্ণ কথা ৰাণু বাইদেউ এইটো কওকচোন যে আমি যদি এটা বিল্ডিং বনাবলৈ গৈ আছোঁ বা য'ত আমি কনষ্ট্ৰাকশ্যন কৰিম তাত বাৰু আপুনি এছেছমেণ্ট কৰি ল'লে কিন্তু যি পুৰণা বিল্ডিং আছে তাত আৰ্থকুৱেক ৰেজিষ্টেণ্ট বনাব পৰা যায়নে এইটো সম্ভৱনে আপুনি ঠিকেই কৈছে আমাৰ যি পুৰণা বিল্ডিং আছে তাক আৰ্থকুৱেক ৰেজিষ্টেণ্ট বনাব পাৰি তাৰ ওপৰত কোডছ আছে NDMAও গাইডলাইনছ আগবঢ়াই থৈছে যে পুৰণা ভৱনবোৰ কিদৰে ৰেট্ৰফিট কৰিব পাৰি কিন্তু সাধাৰণ জনতাৰ মাজত এটা কনফিউজন আছে যিটো জনাটো দৰকাৰ যে ৰিপেয়াৰ আৰু ৰেট্ৰফিটিংটো একে নহয় ৰেট্ৰফিটিং মানে এইটো নহয় যে আপুনি বেৰৰ ফাটবোৰ ভৰ্তি কৰিব আৰু ঘৰটো মজবুত হৈ যাব বা নৰ্মেল ৰিপেয়াৰ আৰু পেইণ্ট কৰাই দিলেই হৈ গ'ল নহ'ব ৰেট্ৰফিটিং মানে হৈছে যে যিটো পুৰণা ঘৰ আছে তাৰ শক্তি কেনেদৰে বঢ়াব পাৰি যাতে আহিব লগা ভূমিকম্পক ঘৰটোৱে সহিব পাৰে তাত কিদৰে ডাক্টিলিটি সহনশীলতা আনিব পাৰি যাতে আহিবলগীয়া ভূমিকম্পক সি সহ্য কৰিব পাৰে ৰেট্ৰফিটিঙৰ ধৰণ বা উপায় ঢেৰ আছে ৰেট্ৰফিটিং বহুত লেভেলত কৰিব পাৰি যেনেকৈ সাধাৰণ মানুহৰ যিটো ঘৰ তাত ইমানেই পাৰ্চেপ্টিভ যে বিল্ডিংটো পৰি নাযাওক আৰু মানুহৰ জীৱনটো বাচি যাওক সেইটো লাইফ ছেফটি লেভেল 1 হয় যিটো কম পইচাত আমি ঘৰটো মজবুত কৰিব পাৰোঁ আৰু আনফালে আমাৰ স্কুল আছে হস্পিটেলবোৰ আছে যিখিনি ভূমিকম্পৰ পিছত আমি বিচাৰোঁ যে হস্পিটেলবোৰ কাৰ্যকৰী হৈ থাকক যাতে ইনজুৰি হোৱাসকলক সহায় কৰিব পাৰি আৰু তেনেকৈ স্কুলবোৰ বাচি থাকক যাতে স্কুলবোৰ আমি শেল্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে ডিটেইল এছেছমেণ্ট আছে ডিটেইল ৰেট্ৰফিটিং মেথড আছে যিখিনি বহুতো লেভেলত কৰা হয় যি গৃহস্থ আছে তেওঁলোকে যদি কয় যে আমি ঘৰটো ৰেট্ৰফিটিং কৰাব বিচাৰিছোঁ তেনেহ'লে মানে চৰকাৰৰ ফালৰ পৰা সেইটো এছেছ কৰি এইটো সম্ভৱ যে পুৰণা বিল্ডিংটো ৰেট্ৰফিট কৰিব পাৰিব হয় এনেকুৱা কৰিব পাৰি আৰু ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহেও এনেকুৱা বহুতো ইনিচিয়েটিভ লৈছে যিটোক আমি কওঁ টেকন'লজি ডেমনষ্ট্ৰেশ্যন ইউনিট যেনেকৈ উত্তৰাখণ্ডত যিকোনো অংগনবাদী কি ধৰণে ৰেট্ৰফিট কৰিব পাৰি বেছিক সেইবোৰ লিখি দিয়া হৈছে যে বেৰত কোনটো জোখৰ লগাব কোনটো প্লাষ্টাৰ লগাব যাতে ঘৰটো মজবুত থাকে যিকোনো ভূমিকম্প আহিলে যাতে বিল্ডিংটোৱে বক্সৰ দৰে প্ৰতিক্ৰিয়া কৰে নহ'লে ৱালখন আপোনাৰ ওপৰত পৰিব পাৰে কিন্তু ববিতা বাইদেউ বহুবাৰ মানুহে কয় যে আমি ভৱিষ্যতবাণী কিয় কৰিব নোৱাৰোঁ ইমান যদি ক্ষয় ক্ষতি হয় আগতীয়াকৈ আমি ভৱিষ্যতবাণী নকৰোঁ কিয় এইটো সম্ভৱ হয়নে আজিলৈকে পোৱা জ্ঞানৰ হিচাপত ভূমিকম্প সম্পূৰ্ণ ৰূপত বা 100% আমি অনুমান কৰিব নোৱাৰোঁ কিমান ডাঙৰ হ'ব কেতিয়া আৰু ক'ত আহিব সেইটো অনুমান কৰাটো এতিয়া সম্ভৱ নহয় কিন্তু আমি জানো যে ভূমিকম্পৰ হিচাপত কোন কোন অঞ্চল সংবেদনশীল হয় তাৰ ওপৰত আমি কাম কৰিব পাৰোঁ আমি যদি অঞ্চলটো আগতীয়াকৈ জানো তেতিয়া আমি ভূমিকম্পৰ বাবে প্ৰস্তুত থাকিব পাৰিম তাত আমি ভূমিকম্প ৰোধিব পৰা ঘৰ বনাব পাৰোঁ এনেকুৱাবোৰ প্ৰস্তুতি আমি কৰিব পাৰোঁ ইয়াৰ বাহিৰেও আপুনি যিটো ক'লে আৰ্থকুৱেক আৰ্লি ৱাৰ্ণিং সেইটোৱে এনেকুৱা এটা প্ৰণালী হয় যিটোত ভূমিকম্প হোৱাৰ পিছত যিটো প্ৰাইমেৰী ৱেভ আহে তাৰ বেচিছত এইটো কোৱা যাব যে ছেকেণ্ডেৰী ৱেভ কেতিয়া আহিব সেইটো ক'বলৈ আমাৰ ওচৰত যিটো সময় থাকে সেইটো 40ৰ পৰা 50 ছেকেণ্ড নহ'লে 1 মিনিটৰ ওচৰৰ সময় থাকিব কিন্তু সেই সময়কণ বহুত মহত্বপূৰ্ণ হ'ব পাৰে যদি সেই সময়ত আমি নিজৰ ক্ৰিটিকেল ষ্ট্ৰাকচাৰসমূহক বন্ধ কৰি দিব পাৰোঁ যেনেকৈ নদী বান্ধ হৈ গ'ল নিউক্লিয়াৰ পাৱাৰ প্লেণ্টছ হৈ গ'ল হাই স্পীড ৰেলছ ইত্যাদি যদি আমি ছেকেণ্ডেৰী ৱেভ অহাৰ আগতে বন্ধ কৰি দিওঁ তেন্তে আমি যান মালৰ ক্ষতি কম কৰিব পাৰিম ভূমিকম্প হওঁতে আমি এই খণ্ডটোৰ একেবাৰে শেষ সময়ত পাইছোঁহি আমি বিচাৰিম যে আমাৰ গোটেই কেইজন আলহীৰ পৰা এটা লাষ্ট ৰিয়েকশ্যন লৈ লওঁ
ৰিজুই ছাৰ আপুনি আমাৰ দৰ্শকক শেষত কি মেছেজ দিব বিচাৰিব ভূমিকম্প আহিব সেইটো সত্য কিদৰে নিজক ৰক্ষা কৰিব পাৰি এই বিষয় লৈতো আমি যথেষ্ট পইণ্টছ কৈ দিলোঁ টেকনিকেলি আৰু কমিউনিটিখিনিও ক'লোঁ এটা বস্তু আছে ইঞ্চুৰেঞ্চ ইণ্ডিয়াত মানুহে হোম ইঞ্চুৰেঞ্চ নকৰায় মাত্ৰ 8% পেনিট্ৰেশ্যন মই লৈছোঁ আপুনি যদি লৈছে আপুনি 8%ত আছে বাকী 92% যি আছে তেওঁলোকে ইঞ্চুৰেঞ্চ ল'ব আৰু ইঞ্চুৰেঞ্চত আৰ্থকুৱেক এড কৰিবই কাৰণ যেতিয়া আহিব 150 বছৰত এবাৰ আহিব যেনেকৈ মেডামে ক'লে 1726ত আহিছিল 300 বছৰ হৈ গ'ল আৰ্থকুৱেক ইঞ্চুৰেঞ্চ লওক আৰু নিজকে আগতীয়াকৈ ৰেডি ৰাখক হয় ৰাণু মেডাম শেষত কমিউনিটিৰ পৰা মই এইটো ডিমাণ্ড কৰোঁ যে প্ৰস্তুতি বহুত জৰুৰী হয় আপুনি নিজৰ লেভেলত প্ৰস্তুত হৈ থাকক ড্ৰপ কভাৰ হোল্ডৰ ড্ৰিল কৰি থাকিব নিজৰ ফেমিলি এভেকুৱেশ্যন প্লেন বনাই ৰাখক ইমাৰ্জেঞ্চি কিট সহজে পোৱাকৈ ৰাখক আৰু ঘৰত যিবোৰ নন ষ্ট্ৰাকচাৰ এলিমেণ্ট আছে যিবোৰ অলপ কঁপিলেই আপোনাৰ ওপৰত পৰিব পাৰে তেনে বস্তুবোৰ আপুনি বেৰৰ লগত ভালকৈ লগাই ৰাখক ববিতা মেডাম মই এইটোৱে ক'ব বিচাৰিম যে ভূমিকম্পৰ সময়ত বা ভূমিকম্প অহাৰ আগত কেতিয়াও পেনিক নহ'ব মানে ধৈৰ্য ধৰিব আৰু উৰা বাতৰিত বিশ্বাস নকৰিব আমি এইটো চাব লাগে যে আমাৰ দেশত চৰকাৰৰ দ্বাৰা বহুতো স্কিমছ এভেইলেবল আছে আৰু সকলো ফালৰ পৰা আমি ডিজাষ্টাৰৰ ওপৰত কাম কৰি আছোঁ সেইবাবে পেনিক নহ'ব নহ'লে উৰা বাতৰিত ধ্যান দি ভুলকৈ কথা বুজি ৰিয়েক্ট কৰে মানুহে সেইটো হ'ব নালাগে তেতিয়াহ'লে উৰা বাতৰিত ধ্যান নিদিব আৰু প্ৰস্তুত থাকক ভূমিকম্পৰ বাবে ভূমিকম্পৰ ভৱিষ্যতবাণীটো অসম্ভৱ কিন্তু যদি ভূমিকম্প আহে তেতিয়া তাৰ আগৰ প্ৰস্তুতি যেনেকৈ আমাৰ আলহীয়ে ক'লে তাৰ পিছত আপুনি কেনেকৈ নিজক বচাব পাৰে কমিউনিটিক বচাব পাৰে এইবোৰত যথেষ্ট ধ্যান দিয়া দৰকাৰ উৰা বাতৰিত ধ্যান নিদিব এই বিষয়ে যথেষ্ট চৰ্চা হৈছে আজিলৈ আমাৰ সামৰণি মাৰিছোঁ ৰিজুই ছাৰ বহুত বহুত ধন্যবাদ অহাৰ বাবে ৰাণু মেডাম আপোনাকো ধন্যবাদ ববিতা মেডাম আপোনাকো ধন্যবাদ এই অনুষ্ঠানত অহাৰ বাবে আৰু ইয়াৰ লগতে আপদাকা সামনাৰ এই বহুতো বিশেষ অনুষ্ঠান আজি সামৰিছোঁ মোক আৰু মোৰ গোটেই টিমটোক অনুমতি দিয়ক নমস্কাৰ